ফিরে এলাম বিরতির পর। মানকাচরের ভারত বাংলাদেশ সীমান্তবর্তী এলাকায় ভয়াবহ ভাঙন। কোকরাডাঙ্গা ব্রহ্মপুত্র নদের ভাঙন অব্যাহত। ভাঙনের ফলে নদীর বুকে তলিয়ে গিয়েছে সরকারের অমৃত সরোবর প্রকল্পের একটি পাকা ঘর। ভাঙনের কবলে এলাকার মূল সড়ক। ভাঙনের মধ্যে ইতিমধ্যে শতাধিক পরিবার গৃহহারা হয়েছে। শীঘ্রই ভাঙনের স্থায়ী সমাধানের দাবি গ্রামবাসীর। নদী কি কম, নদী ভাঙনতে আমাৰ যিমান পৰিস্থিতি এতিয়া বেয়া হৈ গৈছে। আমি যিমান 8-9 বাৰ বাৰী ভাঙিছোঁ। আমাৰ এই সকলো মানুহবিলাক ইয়াত দুখীয়া মানুহ আছে। আমাৰ এই নদী বংগখন বন্ধ কৰাৰ কাৰণে বহুত দিনৰে পৰা ইয়াত মানে প্ৰটেক্ট দিয়াৰ কাৰণে শুনি আছোঁ কোটি কোটি টকা আহি থাকে। সেই টকাবিলাক কোন ঠিকাদাৰে খায় সেইখিনি আমালোকে নাজানো। বহুত আগৰে পৰা নদীখন শুকাই গৈছিল, তেতিয়া সময়তে আমালোকে কৈছিলোঁ যে তোমালোকে এছপাৰ দিয়া, এই পাৰ্কৰ খুঁটিবিলাক আমালোকৰ নালাগে, এইবিলাক আৰু নদী বেছি বেয়া হৈ যাব। সিহঁতে সেইবিলাক কি কৰে, টকাবিলাক ঠিকাদাৰবিলাকে লেবাৰবিলাকক লৈ খাই পেলাই মানে বাঁহ আৰু পাৰ্কৰ খুঁটি চুটি দি মানে সিহঁতে থৈ যায়। তাৰপিছতো ইমান দূৰ নদী আহি আছে। আমাৰ ইয়াত বৰ্ডাৰ ৰোড আছে, BSF এৰিয়া আছে, তাৰ ওচৰতে আমালোকে থাকোঁ। এতিয়া আমাৰ সেই পৰিস্থিতিখন ইমান বেয়া হৈছে যে আমি এই নদীখন ভাঙি গ'লে আমাৰ ঘৰ দুৱাৰখন সকলো মানুহৰ ভাঙি গ'লে আমালোকে ক'ত যাম? আমালোকৰতো যোৱাৰ আৰু কোনো ঠাই নাই। আমাৰ চৰ অঞ্চলবিলাকো এতিয়া নদী হৈ আছে। তে আমি যদি চৰ অঞ্চলত যাব খোজোঁ তেনেহ'লেতো আমাক তাতো কোনো স্থান নাই। আমি বাৰ বাৰ বছৰ বছৰ বাৰীঘৰ ভাঙা চোৰা কৰোঁতে কিমান টকা পইচা লাগে, কিমান দুখ লাগে, মানুহৰ কিমান কষ্ট হয়। মানুহে দেশ বিদেশত খাটি খোৱা মানুহ, আমালোকৰ কোনো চাকৰি বাকৰি একো নাই। আমালোকে শুনি আছোঁ যে ফকীৰগঞ্জৰ পৰা আৰম্ভ কৰি যিমানবাৰ স্পাৰ দিবাৰ লাগে বুলি আমালোকে শুনিছিলোঁ। সেই ঠিকাদাৰবিলাকে সিহঁতৰ সেইখিনি টকাখিনি কি কৰিলে, তাৰপিছত হাজিৰ হাট চুকচৰ এইফালে আহি এতিয়া হাত চিং মাৰি পালেহে। এতিয়া সেই ঠিকাদাৰবিলাকে আৰম্ভ কৰিছে যে যেতিয়া সোনকালে চাব ডিভিশ্যনখন উঠি যায় সেইটোলৈ সিহঁতে পৰিকল্পনা আৰম্ভ কৰিছে। কিন্তু আমালোকে এতিয়ালৈকে যিমানখিনি আছে যদি ঠিকমতো আমালোকক স্পাৰ নিদিয়ে, এই বাঁহ খুঁটি এইবিলাক দি আমালোকৰ কোনো লাভ নহ'ব। আমালোকে আৰু বাচাৰ কোনো উপায় নাই। আমালোকে দুখীয়া মানুহ ক'তবা মাটি ল'ব পৰা নাই, আৰু ক'তবা যে মাটি ল'লেতো আমাৰ চৰকাৰে ক'ব যে তোমালোকে বাংলাদেশৰ পৰা একে ৰাতিৰ ভিতৰত আহি মানে বাৰীঘৰ বনাই লৈছা, তেনেহ'লে আমালোকক ক'তাম তাৰ পৰা আমালোকক উচ্ছেদ কৰি দিব। আমালোকৰ তাৰ যোৱাৰ কোনো ৰাস্তা নাই। যিবিলাক মানুহ 50-60